তিতাবৰ নৃশংস হত্যাকাণ্ডক সংঘটিত হোৱাৰ পিছতে অপৰাধী জগত সিঙক ফাঁচীৰ দাবী তুলিছে। ইতিমধ্যে তিতাবৰ আৰক্ষী থানাত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ক্ষুব্ধ জনতাই। আমি দেখুৱাব বিচাৰিছোঁ সতীৰ্থ সাংবাদিক গণেশ চিলা দেখুৱাব। আমি ইতিমধ্যে দেখুৱাই তিতাবৰ আৰক্ষী থানাখন অজস্ৰ জনতাই প্ৰতিবাদী জনতাই আচলতে অৱস্থান কৰিছেই। তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এইগৰাকী অপৰাধী জগত সিঙক কৰায়ত্ব কৰাৰ পিছতে তেওঁ গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক আচলতে এইগৰাকী যুৱতীক যি হত্যাকাণ্ডৰে তেওঁক নৃশংস ঘটনা সংঘটিত কৰিলে তাৰ বাবে প্ৰতিবাদী জনতাই তিতাবৰ আৰক্ষী থানাক ঘেৰাও কৰি সম্পূৰ্ণ কাম কাজ বিফল কৰি তুলিছে। এইমতে প্ৰতিবাদী জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ পৰিয়ালৰ সদস্য আহিছে, স্থানীয় ৰাইজ আহিছে। আমি এই মুহূৰ্তত সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। আৰু আপোনাৰ ওচৰলৈ আহিছে যিহেতুকে ছাত্ৰীগৰাকী ইতিমধ্যে হত্যা কৰিছে জগত সিঙে। গতিকে হত্যা কৰাৰ পিছতে কি ক'ব আপোনালোকে? আমি বহুত বেয়া দুখিত হৈছোঁ। আমাৰ গাঁৱৰে ছোৱালী এজনী, আমাৰো এজনী ছোৱালী আছে। আমি আজি কিখতে উলিয়াই দিম ৰাস্তালৈ? এতিয়া আমি কলেজলৈ যাবলৈ আমাৰ দুখী চিন্তা হৈছে। আমাৰ ছোৱালীক কেনেকৈ উলিয়াই দিম বাহিৰলৈ? এতিয়া দুখীক আমাক মুঠতে শাস্তি লাগে। আমাক দুখীক আমাৰ ওচৰলৈ উলিয়াই দিয়ক, আমি তাৰ ব্যৱস্থা আমি ল'ম। তিতাবৰ থানাৰ আমাৰ এজন পুলিচক নালাগে, অচিক নালাগে, আমাক বহুত অন্যায় কৰিছে। সেইখন ছোৱালীজনী মাৰ্ডাৰ কৰি লেট্ৰিনৰ গাঁতত ভৰাই থৈছে। কিয় কৰিব তেনেকুৱা? ইয়াত আৰক্ষী প্ৰশাসনত তীব্ৰ গাফিলতি দিছে, যাৰ বাবে আজি আৰক্ষী যিগৰাকী পৰিদৰ্শকগৰাকীক ৰিজাৰ্ভ ক্ল'জ কৰিছে। এই মুহূৰ্তত আপোনালোকে কি ক'ব? পুলিচে যিহেতুকে সময় পায়ো তেওঁলোকে এই নৃশংস হত্যাকাণ্ড হোৱাৰ পূৰ্বে আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে। স্বাভাৱিকতে তিতাবৰৰ মানুহখিনি ক্ষোভিত হৈ পৰিছে। আমি দল সংগঠনসমূহে তিতাবৰ সাধাৰণ ৰাইজক আমি বুজাই ৰাখিব পৰা নাই। ইতিমধ্যে জানি দেখিছে আপোনাৰ তিতাবৰ থানা গেট পৰ্যন্ত ভাঙি দিবলৈ বিচাৰিছে। আমি তিতাবৰ বিভিন্ন দল সংগঠন আৰু NN শইকীয়া মহাবিদ্যালয় ছাত্ৰ একাধাৰ সভাই আমি লগ হৈ আমি যিমান পাৰোঁ পৰিস্থিতি আমি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। কিন্তু তিতাবৰ থানাৰ আৰক্ষী বিষয়া যিজন লক্ষ্মণ দাস ডাঙৰীয়াৰ যিটোৱে কেছ দিবলৈ আহোঁতে যিটো মানে বেয়া ব্যৱহাৰ কৰিছিলে আৰু জগত সিঙক সুৰক্ষা দিবৰ বাবে তেওঁ যি পদক্ষেপ হাতত লৈছিলে তাৰ কথাখিনি যেতিয়া আমাৰ তিতাবৰৰ মানুহে গম পাই লক্ষ্মণ দাসৰ শাস্তি দাবী তুলিছে আৰু লক্ষ্মণ দাসক অতি শীঘ্ৰে তিতাবৰ থানাৰ পৰা নিলম্বন কৰিবলৈ কৈছে। ৰিজাৰ্ভ ক্ল'জ নহয়, কাৰণ তেওঁলোকে ৰিজাৰ্ভ ক্ল'জ কৰিলে আৰু দুদিনমানৰ পাছত আকৌ প্ৰমোশ্যন পাই ডাঙৰ পুলিচ বিষয়া হৈ পেলাই আকৌ ইয়ালৈ আহিব। গতিকে যোৰহাট জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় লক্ষ্মণ দাসক নিলম্বন কৰিব লাগে আৰু তেওঁৰ ওপৰত তদন্ত ঘোষণা হ'ব লাগে। তিতাবৰত তেওঁ OC হিচাপে থাকি তেওঁ যিখিনি অসামাজিক কামক সুৰক্ষা দিলে, অসামাজিক কামত সুৰক্ষা দিয়া কৰ্মখিনিৰ ওপৰত তদন্ত ঘোষণা হ'ব লাগে। বিশেষকৈ এই জগত সিঙৰ যিখিনি অনৈতিক কামখিনি তদন্ত হ'ব লাগে। জগত সিঙৰ ঘৰত মৃতদেহ উদ্ধাৰ হৈছে, য'ত মৃতদেহ উদ্ধাৰ হৈছে তাৰো কিছু সন্দেহজনক ছবি ইতিমধ্যে আহি পৰিছে। আমি কোৱা শুনামতে জগত সিঙৰ য'ত মৃতদেহ উদ্ধাৰ হৈছে তাত কেইবাযোৰ চেণ্ডেল উদ্ধাৰ হৈছে আৰু যিটো টেংকিত তেওঁ মৃতদেহটো উদ্ধাৰ হৈছে সেই টেংকিটো ঢাকনাখন অকলে দাঙিব নোৱাৰে। 4-5জন মানুহে মিলি পেলাই সেই টেংকিটো ঢাকনাখন দঙা হৈছে। সেই 4-5জন ব্যক্তি কোন আছিল? তেওঁ ঘৰৰ পৰিয়ালৰ নে এই ৰেকেটটোৰ লগত জড়িত থকা বিভিন্ন দল সংগঠনৰ বিভিন্ন তেওঁ অপৰাধীসমূহৰ ঘাটি? গতিকে তেওঁ ঘৰখনত তদন্ত আওতালৈ আহিবই লাগে। তেওঁ প্ৰতিটো ৰুম, তেওঁ ঘৰৰ প্ৰতিটো বস্তু ফৰেনচিক লেবৰেটৰীৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা কৰিব লাগে। অসম চৰকাৰৰ উচ্চস্তৰীয় এটা তদন্ত দলে তেওঁ ঘৰৰ প্ৰতিটো কোঠা তন্নকে পৰীক্ষা কৰিব লাগে আৰু অন্ধ বিষ বাষ্প বিয়পোৱা এই জগত সিঙৰ ঘৰত আমি বুলডেজাৰ চলাব বিচাৰিছোঁ। বুলডেজাৰ চলোৱাটো আমি বিচাৰিছোঁ, নহ'লে কিন্তু সাধাৰণ জনতাক আমি দল সংগঠন আৰু আমি ছাত্ৰ একতা সেৱাৰ বিষয়সকলে কিন্তু বুজাই ৰাখিব নোৱাৰিব। গতিকে যোৰহাট জিলা অধীক্ষক মহোদয়ে সোনকালে উপস্থিত হৈ তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ দাসক নিলম্বন ঘোষণা কৰি ৰাইজক আশ্বস্ত কৰিব লাগে আৰু এই ব্যক্তিজনৰ ঘৰত বুলডেজাৰ চলাই তিতাবৰৰ ৰাইজক অন্তত শান্ত কৰিব লাগে, নহ'লে কিন্তু তিতাবৰ ৰাইজ ক্ষোভিত হৈ আছে। মানে আজি এমাহ আগতে তিতাবৰ থানাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। মানে 9 অক্টোবৰত আমি কেছ এখন দিছিলোঁ। মানে কেছখন কোনো আজিলৈকে বিচাৰ নকৰিলে। কালি 1 মাহ হৈ গ'ল। মই 4 দিনলৈকে থানালৈ অহা যোৱা কৰি থাকিলোঁ যে ছাৰ কেছটো দিছিলোঁ, আপোনালোকে কি বিচাৰটো কৰা নাই ছাৰ? তেওঁ মাতিমে কৈ থাকিলে লক্ষ্মণ কুমাৰ দাস। এখেতে কোনো সুবিচাৰ নকৰে, একপক্ষীয় বিচাৰ কৰে। তেওঁ চাগে টকা খাই পাৰে, আমিতো দেখা নাই, কিন্তু সেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে ইয়াত আমি ন্যায় পাম বুলি ভবা নাই। ওপৰ আৰক্ষী অধীক্ষক আহি তেওঁৰ ওপৰত তদন্ত কৰিব লাগে। হিচাপ মতে এনেকুৱা যেতিয়া কৰিছে, তেওঁ কিয় বিচাৰ কৰা নাই, তেওঁৰ ওপৰত তদন্ত হ'ব লাগে। তেওঁক মানে একেবাৰে চাকৰিৰ পৰা ছাছপেণ্ড, একেবাৰে মানে চাকৰি কৰিব নোৱাৰা কৰি দিব লাগে। এইহেতু কিবা কাৰণত তেওঁৰ লগত সংস্পৰ্শ হ'ল। সংস্পৰ্শ হোৱাৰ পিছত এনেকুৱা এটা অন্ধবিশ্বাসৰ মায়াজাল মেলিলে তাইৰ মনত আৰু তাইক গোটেই জীৱনটো ধ্বংস কৰি আনকি মাৰি পেলালে। আমাৰ ছোৱালীজনী মাৰি পেলালে, আমাৰ ছোৱালীক মাৰি শেষ কৰি পেলালে আৰু ইমান
নিসিংহভাৱে মানুহক মাৰিব পাৰে আচৰিত ঘটনা এই অন্ধবিশ্বাসী জগত সিঙে গোটেই তিতাবৰ যি মায়াজাল বৈছে তাক উপযুক্ত ফাষ্ট ট্ৰেক আদালতত ফাঁচি দিব লাগে নহলে এনকাউন্টাৰ কৰক তাক উপযুক্ত শাস্তি প্ৰদান কৰক লগতে হি যিখিনি অসামাজিক কাম কৰি আছে তিতাবৰে নহয় অসমে জানে গতিকে তাক সেই অসামাজিক কামৰ উপযুক্ত তদন্ত হওক আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো তিতাবৰ থানাৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে দুখীক উচিত শাস্তি দিয়াৰ দাবী জনাইছে ফাঁচি দিয়াৰ দাবী জনাইছে লগতে ৰাইজক গতাই দিয়াৰ দাবীও উত্থাপন কৰিছে এই সকলো লোকে আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো তিতাবৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে আৰু ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে জগত সিং নামৰ এগৰাকী ব্যক্তিয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল 4 দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী আৰু অৱশেষত জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ আৰু তাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীক খবৰ দিয়া হৈছিল কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে 4 দিন পাৰ হৈ গ'ল আৰু 4 দিনৰ পিছত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু তাৰ পিছতে ৰাইজ এইদৰে খৰ্গহস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে দুখীক উচিত শাস্তি বিহাৰ দাবী জনাইছে ৰাইজে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে তিতাবৰ থানাৰ সন্মুখত এয়া আমি দৃশ্য আপোনালোকক দেখুৱাইছো